আৰু একাউণ্টছৰ ফটোষ্টেট কপিটো লৈ আহিবি, ৰাতিপুৱা লৈ আহিবি। মনোৰঞ্জনে কৈছিল। মনোৰঞ্জন কোন হয়? মনোৰঞ্জন আমাৰ গাঁৱৰে বিজেপি নেতা। তাৰপৰা মই পুৱা লৈ গ'লোঁ, লৈ যোৱাত সি মোক 10,000 টকা চেক এখন এনেকৈ ল'বা দিছি। ল'বা দি ফটো মাৰি চেকখন সি ৰাখি মোক মোৰ এই ডকুমেণ্ট চেণ্টটো ৰাখি পেলাই কৈছে যে তোৰ পইচাটো হ'ব যা, বেছি দিন নালাগে। চেকখন কাৰ নামত আছে? চেকখন মোৰ নামতে আছিল। কি নাম আপোনাৰ? আপোনাৰ নাম ভৱেশ কলিতা। মুখ্যমন্ত্ৰী চেক আছিল নেকি এইখন? মুখ্যমন্ত্ৰী সেইখন চোৱা নাই, কিন্তু 10,000 টকা চেক মোৰ নামত আছিল। বেমাৰৰ চেক আৰু চিকিৎসাৰ নামত আছিল মোৰ সেইটো চেকটো। তাৰপৰা চেকখন ৰাখি পেলাই তাৰপৰা মই একদিন শুই দিলোঁ গধূলি। তাৰপৰা সি কৈছে এতিয়া বৰ্তমান মুছলমানৰ লৈ আছে, 200টা মুছলমান লৈছিল, তাৰপিছত তোৰ হ'ব, তন্ধৰ হ'ব, আমাৰ অসমীয়াৰ হ'ব। তাৰপৰা এনেকৈ গ'ল। তাৰপৰা আমাৰ ঘৰত গম পালে কথাখিনি, গম পাই পেলাই তাক সুধিলোঁ মই, বোলো এই সোধাওঁতে কৈছে তোৰ ঘৰৰ মানুহ কিয় যায় তাকো অফিচত, যাব নালাগে নহয়, মই ক'ত দিম। তাৰপৰা সি এনেকৈ মোক অলপ ধমকিও দিছে, অলপ পইচাও আছি 5,000 টকা। তাৰপৰা আৰু ৰেচন কাৰ্ড কাটি দিম বুলি মনোৰঞ্জন আছি। কৈছে 10,000 টকা চেকখনৰ কৈছে 5,000 মোক দিবি, 5,000 ৰাখবি। তাৰপৰা সি এনেকৈ ধমকিও দিছে, নহ'লে ৰেচন কাৰ্ড কাটি দিম বুলি কৈছে চাউলৰ, আৰু নহয় নিশ্চয় পুলিচলৈকে মাৰিম বুলি কৈছে, কিবা ক'লি এনেকৈ মোক অলপ ধমকি দিছে। সি বিজেপি নেতা নেকি? বিজেপি নেতা। গুণ্ডা নেকি? এই গুণ্ডা, সি গুণ্ডাই টাইপ। সি গাঁৱৰে ল'ৰা এটাত তাৰমানে গাঁৱত কালেকশ্যন কৰি বেমাৰ 5,000 টকা পাইছিল, সি 1,000 টকা মাকৰ হাতত দি 4,000 টকা খাইছে। গাঁৱৰে ল'ৰা এটাৰ সেইটো চুপাৰ মনোৰঞ্জনে খাইছে। মনোৰঞ্জন কি লিখে? মনোৰঞ্জন কলিতা। বিজেপি ডাঙৰ লিডাৰ নেকি? ডাঙৰ নেকি? তাৰপৰা আৰু এতিয়া মই পিছুদি গম পালোঁ চেকখন মোৰ নামত অহা বুলি। সিদিনা মই গৈছিলোঁ আমাৰ বেটাৰ কাৰণে, নিপন বেটাৰ যাওঁতে তাৰপৰা ক'লাক যে চেকখন যি ভুলেছি, চেকখন কি হ'ল ভৱেশ কলিতাৰ, কৈছে চেকখন ভুলেছি। ভুলে অহা কপি এটা মোক দিয়াচোন, কপিটো দিয়া নাই এতিয়া গ'লে। আপোনাৰ পইচাটো খালে নেকি? খালে নেকি? আপোনাৰ পইচাটো খাই দিলে নেকি? খালে সি পইচাটো। কোনে খালে? মনোৰঞ্জনে খালে। খাইছে নেদাও বুলি কৈছে নেদাও কি কৰিবি। মোক কৈছে ঘৰত গৈছিলোঁ মই, ঘৰত যাওঁতে নাই অহা বুলি কৈছে। বেয়া ব্যৱহাৰ কৈছে, মাগীটো কৈছে, মাগীটো কৈছে বেয়া কয়, আৰু ঘৰত কৈছে ইয়াৰ পৰা ওলাই যা। মই 200 গাঁৱৰ শ্ৰী প্ৰমোদ কলিতাই কৈ আছোঁ। ভৱেশ কলিতা মোৰ ল'ৰা। গতিকে তাৰ যোৱা 2024 জুনৰ এটা এক্সিডেণ্ট হৈছিল। এক্সিডেণ্টটোত জুনৰ 13 তাৰিখে GMC মেডিকেলত ভৰ্তি কৰা হ'ল, তাৰ অপাৰেশ্যন হ'ল। তাৰপৰা 27 জুনত ৰিলিজ হ'ল। তাৰপৰা যাই 10,000 টকাৰ দুটামান ইনজেকশ্যন আছিল, কিন্তু টকাৰ অভাৱত মই দিব পৰা নহ'ল। তাৰপৰা ধৰি পেলাই যায় এতিয়া সেনেকুৱা হোৱাৰ পিছত ধৰি পেলাই মই বিধায়ক মহোদয়লৈ, ভৱেশ কলিতা ডাঙৰীয়ালৈ মই প্ৰাক্তন সভাপতি পঞ্চায়তৰ দীনেশ ভূঞাৰ ওচৰত মই কাগজ দি পঠালোঁ। দি পঠোৱাত তাৰপৰাই তেওঁ কৈ আছে কি বলজি খুৰা চেকখন কিবা ভুল হৈছে, গাঁওখনৰ নামটো ভুল আছে। গাঁও হ'ব লাগে 200 পৰা গাঁও হৈছে বৰপুল্য, আৰু ফোন নম্বৰটো আপোনাৰ লাষ্ট টাইমত হ'ব লাগে 4 হৈ আছে 8, কাৰণটো কি নাজানো। বোলে তুমি কালি কি কৈছে চেকখন আমি দিনেছেই পোৱা নাই। চেকটো কণিয়াত বিতৰণ হৈছে, এই আগষ্ট নে ছেপ্টেম্বৰত বিতৰণ হৈছে, সেইটো মই গম পালোঁ। তাৰপৰা ধৰি পেলাই যাই যোৱা নৱেম্বৰৰ 3 তাৰিখে মই মানুহ এজন ৰঙিয়া বিজেপি অফিচলৈ পঠালোঁ। পঠোৱাত গম পালোঁ যে চেক কালেক্ট হৈ গুচি আহিছে, চেকখন লৈ আহিছে। তাৰমানে সেইটো আনিছে আমাৰ গাঁৱৰে বাসিন্দা মনোৰঞ্জন কলিতা। তেওঁ বিজেপিৰ লিডাৰ বুলি শুনি গম পাইছোঁ। ডাঙৰ বুলিয়ে কৈছে, তাৰ মতে ডাঙৰ। গতিকে বৰলীয়া মণ্ডলৰ সভাপতি মনোৰঞ্জন কলিতা। গতিকে তাৰপৰাই যাই পেলাই 3 তাৰিখে গম পোৱাৰ পিছত 5 তাৰিখে ভাটিবেলা আমাৰ এহাত গ'ল। যাৱাত তাৰমানে দেউতাকে কৈছে ই নাই, আধা ঘণ্টা আগত ওলাই গৈছে। 6 তাৰিখে ৰাতিপুৱা মই গ'লোঁ। মই যাৱাত তাৰপৰাই ধৰি পেলাইতো যাই মই গাঁও এই মেইন ৰাস্তাতে আছোঁ। বোৱাৰী আৰু ল'ৰা গ'ল। ল'ৰা যাৱাত তাৰপৰাই ধৰি পেলাই যাই সি শুই আছিল, মাক দেউতাকে মাতি উঠিয়ালে। তাৰপৰা ধৰি পেলাই বোৱাৰী সুধিছে, বোলে যে তুমি যে ফটো মাৰি চেকখন ৰাখিলা, চেকখন তুমি দিয়া, আমি চেক নিবিয়া আছোঁ। কৈছে চেক আনাৰ কি প্ৰমাণ আছে, মই চহী মাৰি আনিছোঁ নেকি? এইটো কথা মনোৰঞ্জন কলিতাই কৈছে। আৰু তাৰপৰাই কৈছে একাষাৰ বেয়া ভাষা কৈছে, বেয়া ভাষা কৈ পেলাই কৈছে কি যে ইয়াৰ পৰাই ৰাতিপুৱাই মাথা গৰম কৰিব নাহিবি। কি হ'ল চেকৰ পইচাটো খালে নেকি? সেইটো চেকৰ পইচাটো খালে বোধহয়, নাখালেতো এনেকুৱা হ'ব নোৱাৰে। হয়তো কোনোবা ভৱেশ কলিতাৰ নামত তাৰমানে এই চেকটো সি উইড্ৰ কৰি চেকটোৰ পইচাটো খাইছে। আৰু নাই পোৱা নাই, চেকো নাপালোঁ, পইচাও নাপালোঁ।
তাৰে পিছত যাই যেতিয়া সেনেকুৱা হৈছে 6 তাৰিখে নৱেম্বৰৰ 6 তাৰিখে ৰাতিপুৱা যাই তাক মাতি উঠোৱাৰ পিছত সাধাৰ পিছত তাৰপৰা ধৰি পেলাই যায় সি বহুত আজে বাজে বকি আছে বকি থকাৰ পিছত তাৰপৰা ধৰি পেলাই যায় মই বোলে এই চেকখন যি ফটো মাৰি ৰাখিছিল সেইখন লৈ আহ তেতিয়া সি পুনৰাই আকৌ এবাৰ বেয়া ভাষা আষাৰ কৈ আমাৰ ইহঁতক ধমকান দিছে ধমকান দি পেলাই মই বোলে ওলাই আহ তেতিয়া ওলাই গুচি আহে কিন্তু ছেপ্টেম্বৰৰ 29 তাৰিখেই তাক ঘৰক মাতি নি পেলাই ৰেচন কাৰ্ডৰ কপি আধাৰ কাৰ্ডৰ কপি আৰু এই ডিচাৰ্জৰ কপি এই তিনিটা তাৰমানে সি ৰাখি লৈছে ৰাখি লৈ পেলাই এই চেকখন তাৰ হাতত দি ফটো কপি মাৰি পেলাই মানে তাৰপৰা চেকখন লৈ গৈছে লৈ যাই 5,000 টকা হাতছে আৰু ইয়াক ধমকান দিছে ৰেচন কাৰ্ড কাটি দিম বুলি কৈছে মাৰাৰ ভাবুকি দিছে সি গুণ্ডাই মনৰ